এইখন দেশতে থাকনো কেনেকৈ মানুহৰ ইমান বিভেদ মানুহৰ ইমান প্ৰভেদ এইখন দেশতে থাকনো কেনেকৈ মানুহৰ ইমান প্ৰভেদ ভায়ে ভায়ে আজি নিজকে নিচিনি ভায়ে ভায়ে আজি নিজকে নিচিনি মাতিছে কিহৰে বিভেদ মাতিছে কিহৰে বিভেদ বুকুৰে মঙহে মঙনি চিনিলে বুকুৰে মঙহে মঙনি চিনিলে আপোনজনো হ'ল ভুৱা আপোনজনো হ'ল ভুৱা স্বজাতিৰ তেজেৰে দুয়ো হাত পখালি স্বজাতিৰ তেজেৰে দুয়ো হাত পখালি স্বদেশক কৰিলে চুৱা স্বদেশক কৰিলে চুৱা এইখন দেশতে থাকনো কেনেকৈ মানুহৰ ইমান প্ৰভেদ মানুহৰ ইমান প্ৰভেদ ভায়ে ভায়ে আজি নিজকে নিচিনি মাতিছে কিহৰে বিভেদ ও বান্ধৈ নাহিবনে বাৰু সুখৰে ৰজনী আঁতৰি দুখৰে নিশা আঁতৰি দুখৰে নিশা একতাৰ ৰভাঘৰ হাউলি পৰিলে পচিলে চেতনাৰ ৰোৱা এইখন দেশতে থাকনো কেনেকৈ মানুহৰ ইমান প্ৰভেদ মানুহৰ ইমান প্ৰভেদ ভায়ে ভায়ে আজি নিজকে নিচিনি ভায়ে ভায়ে আজি নিজকে নিচিনি মাতিছে কিহৰে বিভেদ মাতিছে কিহৰে বিভেদ ওবৰ ৰাইজ আজি উঠাৰো অকণ পলম অকণ দেৰিকৈ এনেকৈ কৰিছোঁ মহেন্দ্ৰ হাজৰিকাদেৱৰ অতি ভাল লগা গীত মই ভাল পাওঁ তেখেতক তেখেতক বহুত শ্ৰদ্ধা কৰোঁ গীতটো পৰিৱেশন কৰিছোঁ গতিকে বিশেষ এটা ভাল লগা নাই মানে বিশেষকৈ কালি শিল্পী দিৱস কালিৰ পৰাই বিশেষ ভাল লগা নাই কালি এটা মই মানে সকলোৱে দেখিছে এইটো মানে ক'বলৈ মানে হ'লে নক'লেও নোৱাৰোঁ পতামুখ ক'লেও লাগে ভকতৰ দুখ বুলি বাক্যহে আছে তথাপি কথাটো কৈছোঁ মানে কি মানে এজন যিবিলাক মানুহ যে ডাঙৰ মানুহ বা সৰু মানুহ বুলি কয় যে মানুহ মানে কোনবিলাক ডাঙৰ কোনবিলাক সৰু এতিয়া এই কথাবিলাক যে কোনোবা এটা প্লেটফৰ্মত থাকিলে কোনোবা এটা ব্ৰেণ্ড হৈ গ'লে এতিয়াতো জুবিন গাৰ্গটো এটা ব্ৰেণ্ড হয় ন তেখেতে ঢুকাই থকা শিল্পীজনৰ ওপৰত মানে যিটো মন্তব্য কৰিছে এইটো বৰ শুনিবলৈ অত্যন্ত আমি মৰ্মাহত হৈছোঁ দুখ পাইছোঁ সকলোৱে হৈছে মই জানো এইটো কথা কিন্তু ক'বলৈ সকলোৱে মানে জুবিন গাৰ্গ বুলি ক'লে একদম জুবিন গাৰ্গক সকলোৱে ভকন চাই হেৰি কৰে হয় জুবিন গাৰ্গক ভাল লাগে গীতবিলাক ভাল পাওঁ গীত গায় প্ৰকৃতাৰ্থত ক'বলৈ গ'লে জুবিন গাৰ্গ এজন গায়কহে শিল্পী নহয় কিন্তু দেই কাৰণ তেখেতে যিমান যি নকৰক লাগিলে কাৰণ বিশেষকৈ মই কালি চাইছোঁ বাইকটো কোনদিনা কি হৈছে ক'ব নোৱাৰোঁ কালি শিল্পী দিৱসৰ দিনাখন জুবিন দা আপোনাৰ পৰা কিন্তু এনেকুৱা এটা কমন আমাৰ অসমবাসী ৰাইজে বিশেষকৈ
আশা কৰা নাছিল। কাৰণ ৰাজীৱ শদিয়া, মোৰ কথা কেইটা অকণ লাগি ধৰি দিয়ে বৰ্ণ কিন্তু কৈছোঁ, ৰাজীৱ শদিয়া মৃত্যু হোৱাৰ বাতৰিটোত যিমানে মানে মৰ্মাহত হৈছে তেখেতৰ মানে অনুগামীসকলে বা প্ৰিয়সকলে মানে কিবা কিবি লিখিছে। তাৰপিছত আমিও কিবা এটা লিখিছোঁ যে মই মৃত্যু হোৱাৰ দিনাখন লগালগ খবৰ পাই মানে চক খাই গৈছিলোঁ। কাৰণ যিহেতু তেখেতৰ লগত মই কৈছোঁ আৰু মানে ফোনত কথা হৈ প্ৰায়, আমিতো একদম সৰু মানুহ বাৰু, কিন্তু তথাপিতো কিন্তু সেইকেইটা কৈছোঁ যে ডাঙৰ মানুহ সৰু মানুহ কথাটো আমি কথাটো ক'বলৈ যাবলৈ তাত কথাটো সঁচা কথাটো ক'বলৈ হ'লে তাত সেইটো নহয়, আমি ক'ব লাগিব। অত্যন্ত মৰ্মাহত হৈছোঁ এইটো কাৰণে, সেইকাৰণে আজি মহেন্দ্ৰ হাজৰিকাদেৱৰ এইখন দেশতে থাকোঁনো কেনেকৈ এই গীতটোৱে মই হেৰি কৰিছোঁ। জুবিন দাই আচলতে কিয় ক'ব লাগে, আৰু জুবিন দাই কথাবিলাক কয়, হয় মানুহ মাত্ৰেই ভুল থাকে, মানুহ মৰে কৈ চৰাই মৰে ৰুই বুলি বাক্য হেৰিও আছে। তথাপিতো কিন্তু মৃত্যু হোৱাৰ পিছত তেখেতৰ জুবিন দাই মই খুব চাইছোঁ, বাৰে বাৰে চাইছোঁ বাইকটো। এটা কথাত মই অত্যন্ত দুখ লাগিলে, ভাল মানে বেয়া লাগিলে, তেখেতে যে কৈছে জাতি মাটিৰ গান ময়ো গাইছোঁ। মানে ৰাজীৱ শদিয়াক চিনি পোৱা নোপোৱা সেইটো মই ক'বলৈ যোৱা নাই, তেখেতে কি কৈছে সেইটো মোৰ দৰকাৰ নাই, কিন্তু তেখেতে কৈছে যে জাতি মাটি ভেটি গানটো ময়ো গাইছোঁ না। তাৰমানে কি বুজালে, ইমান জ্বলিব লাগে কিয় জুবিন দা? ৰাজীৱ শদিয়াৰ মৃত্যু হৈছে, ৰাজীৱ শদিয়াক সকলোৱে শ্ৰদ্ধা জ্বলাইছে, হেৰি কৰিছে, তাত আপুনি সেই কথাষাৰ কিয় ক'ব লাগে যে জাতি মাটিৰ ভেটিটো মোৰ গান গৈছে? ইমান জ্বলন পূৰণ কিয়? মানুহে এই হিংসা ভাৱটো যে তেওঁ মৃত্যু হোৱাৰ পিছত ইমান প্ৰশংসা কৰিছে, জাতি মাটি গণশিল্পী কৰি দিছে, মইতো ইমান গাইছিলোঁ। আৰে জুবিন দা সকলোৱে হৃদয়ত আছে, সকলোৱে জানে জুবিন দাই কিমান গান গাইছে। এই কথাটো কিয় ক'ব লাগে? সেই কথাটোত কিন্তু আমি অত্যন্ত মৰ্মাহত হৈছোঁ, প্ৰত্যেকেই হৈছে কিন্তু দেই। জুবিন দালৈ মোৰ এটা